কাৰ্যসূচী আমি 2টা বজাত আৰম্ভ কৰিছোঁ। এতিয়া প্ৰায় 10টা বাজিলে, এতিয়ালৈকে আমি কাৰ্যসূচী সামৰিবলৈ পৰা নাই। আমাৰ ইয়াৰ পিছত আকৌ শিৱসাগৰ যাবলগীয়া আছে। শিৱসাগৰতো মানুহবোৰ ৰৈ আছে। ইয়াৰ মূল কাৰণটো হ'ল যে ৰাইজৰ মাজত আজি আমালোকৰ প্ৰতি যে হেঁপাহ, আমালোকৰ প্ৰতি যে মৰম, আমালোকক যি আশীৰ্বাদ আজি প্ৰদান কৰিছে, মই তাৰ বাবে আজি অসমৰ জনসাধাৰণক বিশেষকৈ যোৰহাট, তিতাবৰ, নাজিৰা, মৰিয়নি আৰু আমাৰ শিৱসাগৰৰ ৰাইজক মই নিজৰ মৰম যাচিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই তাৰিখত দলৰ নেতৃত্বৰ পৰা যি আমি সঁহাৰি পাইছোঁ, আমি এটা নতুন টীম, এটা প্ৰায় আমি সকলোৱে বয়সত আমাৰ জ্যেষ্ঠসকলৰ তুলনাত কম বয়সত আমাক নেতৃত্ব দিয়া গৈছে। তথাপিও দলৰ নেতৃত্বই যিদৰে আমাক ওলাই আহি আমাক সমৰ্থন জ্ঞাপন কৰিছে, আমি দলৰ নেতৃত্বকো, আমাৰ বিধায়কসকলকো, প্ৰাক্তন বিধায়কসকলকো আমি নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু দলৰ মানুহৰ মাজত যি এটা নতুন উৎসাহ আমি দেখা পাইছোঁ, মই ভাবিছোঁ যে আগন্তুক দিনত এই উৎসাহ লৈ আমি ৰাইজক সেৱা কৰিবলৈ আৰু ভালদৰে এটা সুযোগ পাম। যিহেতু আপুনি আজি আহি প্ৰথম আজি আমালোকৰ সন্মুখত এটা প্ৰত্যাহ্বান নিশ্চয় আছে। 10 মাহৰ ভিতৰত বিধানসভা নিৰ্বাচন সমাগত। প্ৰত্যেক নিৰ্বাচন ব্যক্তিগতভাৱে মই জটিল নিৰ্বাচন দৰে মই স্বীকাৰ কৰোঁ। তাৰপিছত আমি নিজৰ তৈয়াৰীটো আৰু ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে এটা নতুন ৰাজনৈতিক যাত্ৰা কৰাৰ আগত আমি দুয়োগৰাকী মহান ব্যক্তিৰ প্ৰতি আমি আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰথমতে আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে ইয়াৰ পূৰ্বে তিতাবৰত গৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰি এই দুয়োগৰাকী মহান ব্যক্তিৰ ৰাজনৈতিক যাত্ৰা সুঁৱৰি আমি প্ৰেৰণা পাই আমি ৰাইজৰ মাজত দুইগুণ উৎসাহেৰে আমি কাম কৰিবলৈ আগবাঢ়ি যামগৈ। খিলঞ্জীয়া হাতত নিদিয়ে, বিজেপি RSS কৰা মানুহসকলৰ হাতত দিব। কয়লা, বালি, ভেল, পাথৰ চিণ্ডিকেট কৰা মানুহসকলৰ মাজত দিব, যাৰ ফলত তেওঁলোকে নিজৰ নিজৰ অঞ্চলত আৰু আতংকৰ সৃষ্টি কৰে। আমাৰ স্থানীয় ব্যৱসায়ীসকলক আৰু তেওঁলোকে তেওঁলোকক মাজত ভয় সৃষ্টি কৰে। আৰু এনেধৰণৰ আৰু যে ভুৱা এনকাউণ্টাৰ, যি ভুৱা এনকাউণ্টাৰৰ নীতি অলপ দিন আগতে সুপ্ৰিম কোৰ্টৰ পৰা আমি ৰায় পালোঁ, য'ত অসম চৰকাৰক যথেষ্ট গৰিহণা দিছে। আগন্তুক দিনতো এনেধৰণৰ ভুৱা এনকাউণ্টাৰ হোৱাটো আৰু সুবিধা পাব, এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে। নিন্দনীয়, গৰিহণাযোগ্য আৰু বৰ্তমান মুখ্যমন্ত্ৰী নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি বাস্তৱতে এই নীতিটো ঘূৰাই লৈ যাব লাগে। মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত এটা গুৰুতৰ মুখ্যমন্ত্ৰী আজি চিন্তিত আৰু সেইকাৰণে আজিৰ তাৰিখত সাংবাদিকসকলকো তেওঁলোকে আজি সমালোচনা কৰিবলৈ ধৰিছে। আমি বিভিন্ন সময়ত আমি গোটেই তথ্যবোৰ ৰাইজৰ সন্মুখত আমি দাঙি ধৰিছোঁ। যদি যোৱা 11 বছৰ কেন্দ্ৰীয় চৰকাৰ হৈ আছে, তো ইয়াৰ প্ৰশ্নৰ উত্তৰটো আমাৰ ৰাজ্য চৰকাৰে দিব লাগিব। তেওঁলোকে ক'ব লাগিব যে অহা 10 ছেপ্টেম্বৰৰ কাৰণে কিয় ৰ'ব লাগে। এইবোৰ চব ৰাজনীতি তেওঁলোকে কৰি আছে নিজৰ বিফলতা লুকাবলৈ কাৰণে। মানুহে গম পাই গৈছে এইটো সময়ত আমি গুৱাহাটী মহানগৰত কৃত্ৰিম বানপানী সমস্যা দেখা পাইছোঁ। এই বানপানী সমস্যা কিয় হৈছে? যিহেতু মুখ্যমন্ত্ৰী গুৱাহাটীৰ ভিতৰত অপৰিকল্পিত ফ্লাইঅভাৰ নিৰ্মাণ কৰি আছে। যিহেতু বিজেপি চৰকাৰৰ কিছু মন্ত্ৰীসকল আজি গুৱাহাটী মানুহৰ সমস্যা সমাধান কৰাতকৈ নিজৰ ঘৰৰ যোৱা ৰাস্তাটো মেৰামতি হওক তাৰ বাবে তেওঁলোকে বিভিন্ন ৱাটাৰ বডিজবোৰ দখল কৰিছে। আৰু গুৱাহাটী মহানগৰলৈ উন্নয়ন ক্ষেত্ৰত তেওঁলোকে এটাহে কাম কৰিছে যে নিজৰ পৰিয়ালৰ নামত গুৱাহাটী বিভিন্ন ঠাইত মাটি তেওঁলোকে কিনিছে। ধন্যবাদ।